Hello students, আজি class 9 important questions যিবিলাক দি আছিল তোমালোকক solve কৰি তাৰে part 2 টো লৈ আহিছো part 2 ত মই লাষ্টৰ পিনে দিয়া question কিছুমান হেবিলাক আগতে কৰাই লৈছো যিহেতু এবিলাক important হয় কি দিয়া আছে তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ লিখা ইয়াতে এটা কথা কৈ দিও এই প্ৰশ্ন কেইটা মই কৰ পৰা দিছো সাৰাংশৰ পৰা দিছো সদায় মনত ৰাখিবা যেহেতু আজিকালি তোমালোকৰ OMR sheet আহে short question আহে গতিকে short questionৰ কাৰণে সাৰাংশৰ পইণ্ট কেইটা পঢ়িব পাহৰি না যাবা সদায় সাৰাংশৰ পইণ্ট কেইটা পঢ়ি বুজিব ট্ৰাই কৰিবা ওকে সো এতিয়া আহিছো প্ৰথম কোৱেশ্চনটো লৈ স্বাভাৱিক সংখ্যাবোৰৰ আদি সংখ্যাটো কি আদি আৰু অন্ত আদি ওয়াৰ্ডটোৱে কি বুজায় প্ৰথম সংখ্যাটো ঠিক আছে গতিকে তাৰ বাবে তোমালোকে জানিব লাগিব যে স্বাভাৱিক সংখ্যা কাক বোলে স্বাভাৱিক সংখ্যা কোনবিলাক হয় যিবিলাক আমি সংখ্যা আমি গণিব পাৰো তাৰ মানে গোটা সংখ্যা বুলি ক'ব পাৰা যেনেকুৱা 1 2 3 4 5 6 এনেকুৱা সংখ্যাবিলাকক কি বুলি কোৱা হয় স্বাভাৱিক সংখ্যা বুলি কোৱা হয় আৰু স্বাভাৱিক সংখ্যা ষ্টাৰ্ট হয় কৰ পৰা আৰম্ভ হয় কৰ পৰা 1 ৰ পৰা ঠিক আছে 1 ৰ পৰা আৰম্ভ হৈ এনেকুৱা 1 2 3 এনেকুৱা সংখ্যাবিলাক অসীমৰ লৈকে মানে এটোৰ কোনো অন্ত নাই 1000 2000 3000 10000 1 লাখ যি কোনো হ'ব পাৰে ঠিক আছে সো এই সংখ্যাবিলাককে কি বুলি কোৱা হয় স্বাভাৱিক সংখ্যা বুলি কোৱা হয় এতিয়া তোমাৰ কোৱেশ্চনটো হৈছে যে স্বাভাৱিক সংখ্যাবোৰৰ আদি সংখ্যাটো কি তাৰ মানে প্ৰথম সংখ্যাটো কি হয় 1 হয় গতিকে ইয়াৰে আনসাৰটো হ'ব 1 উত্তৰটো ইয়াতে মই লিখি দিছো স্বাভাৱিক সংখ্যাবোৰৰ আদি সংখ্যাটো হৈছে 1 বা 1 বুলি ক'ব পাৰা তেন্তে এটো কি দিয়া আছে এবাৰ 2 নম্বৰটোত স্বাভাৱিক সংখ্যাৰ জনক বুলি কোৱা সংখ্যাটো কি ইয়াতে সংখ্যাটোৰ নাম সুধিছে যে কোনটোক জনক বুলি কোৱা হয় এটোও সাৰাংশত আছে তোমালোকে যদি সাৰাংশ পঢ়িছা তেন্তে নিশ্চয় পাইছা এটো বস্তু তো ইয়াটো আনসাৰটো হ'ব 1 ওকে এতিয়া আহো নেক্সট কোৱেশ্চনলৈ 3 নম্বৰ কোৱেশ্চনটোত আছে যে যুগ্ম সংখ্যাবোৰৰ সাধাৰণ প্ৰকাশ ৰাশি কি যুগ্ম সংখ্যা বুলিলে কি বুজা 2 4 6 8 এনেকৈ যিবিলাক সংখ্যা যাব হেবিলাককে কি বুলি কোৱা হ'ব যুগ্ম সংখ্যা মানে তুমি কি ক'ব পাৰা মাল্টিপল অফ 2 তাৰ মানে 2 এৰে পূৰণ কৰা মানে 2 ৰ গুণিতক 2 1 গুণ 2 হ'ল তাৰ পিছত 2 2 গুণ 4 হ'ল হয় নে নাই 2 এৰে পূৰণ কৰিব পাৰি হেবিলাকক যুগ্ম সংখ্যা বুলি কোৱা হয় এতিয়া তোমাক কৈছে যে যুগ্ম সংখ্যাবোৰৰ সাধাৰণ প্ৰকাশ ৰাশি কি প্ৰকাশ ৰাশিটো সাধাৰণ প্ৰকাশ ৰাশিটো লিখিবলে তোমালোকে প্ৰথমত জানিব লাগিব অখণ্ড সংখ্যাৰ বিষয় অখণ্ড সংখ্যা কোনবিলাকক কয় অলপ আগত আমি স্বাভাৱিক সংখ্যাৰ বিষয়ে জানিলো যে 1 ৰ পৰা আৰম্ভ কৰি 1 2 3 এনেকৈ অসীমৰ লৈকে যিবিলাক সংখ্যা যাব সেই গোটেই সংখ্যাবিলাককে কি বুলি কোৱা হয় স্বাভাৱিক সংখ্যাৰ লগতে যদি তুমি 0 টো লোৱা আৰু ইপিনে ঋণাত্মক মানে -1 -2 -3 এনেকৈ যদি ইয়াৰতেও অসীমৰ লৈকে যায় মানে ঋণাত্মক সংখ্যাখিনি 0 আৰু 1 2 3 এনেকৈ অসীমৰ লৈকে যদি যায় গোটেই সংখ্যাবিলাককে কি বুলি কোৱা হয় অখণ্ড সংখ্যা বুলি কোৱা হয় এতিয়া মই এইবিলাক -1 -2 -3 বা 1 2 3 এনেকৈ কিয় কৈ আছো তোমালোকক সংখ্যাবিলাকৰ কথা কাৰণ তুমি যদি সকলো সংখ্যা মানে গোটেইবোৰ সংখ্যাৰ কথা কোৱা যে ধনাত্মক সকলো সংখ্যাকে স্বাভাৱিক সংখ্যা কয় 1 ৰ পৰা আৰম্ভ কৰি তেন্তে তাতে তোমাৰ কিছুমান ভগ্নাংশও আহিব পাৰে যেনে 5/7 আহিলে হয় নে নাই হাফ আহিলে এনেকৈও আহিব পাৰে গতিকে সেই সংখ্যাবিলাকক কিন্তু আমি স্বাভাৱিক সংখ্যা বা অখণ্ড সংখ্যা নকওঁ সেই কাৰণে মই দেখুৱাই দিছো কোনবিলাক সংখ্যাক তোমাৰ অখণ্ড সংখ্যা বুলি কোৱা হয় এতিয়া যুগ্ম সংখ্যাৰ সাধাৰণ প্ৰকাশ ৰাশিৰ কাৰণে মই ইমান কথা কিয় ক'লো অখণ্ড সংখ্যাৰ বিষয়ে কিয় ক'লো কাৰণ যুগ্ম সংখ্যাৰ প্ৰকাশ ৰাশি লিখিম আমি 2m এটো m ৰ ঠাইত তুমি যি কোনো এটা লেটাৰ লিখিব পাৰা a b c up to xyz যিমান মানে তোমাৰ আছে সংখ্যা মই ইয়াতে m টো লৈছো আৰু মই লিখিম m কি হ'ব ইয়াতে m হ'ব অখণ্ড সংখ্যা এই অখণ্ড সংখ্যা যে মই মাত্ৰ বুজালো সেই কাৰণে বুজাইছো যে ইয়াত m টো অখণ্ড সংখ্যা হ'ব এতিয়া যুগ্ম সংখ্যাৰ ক্ষেত্ৰত এইটো কি প্ৰকাশ ৰাখি এইটো বুজি পাবও লাগিব কেনেকৈ আহিলে কি প্ৰকাশ ৰাখি সোৱা অখণ্ড সংখ্যাৰ ভিতৰত এই মাত্ৰ মই তোমালোকক সংখ্যাবিলাক দেখুৱালো সো তুমি m ৰ মান যি কোনো এটা লোৱা এতিয়া তুমি সাপোজ 2 লৈছা
বা 3 লৈছা 2 লৈ দেখুৱাইছো তো এইটো 2m মানে কি 2 into m গতিকে m ৰ ঠাইত যদি তুমি 2 বহুৱাই দিয়া তুমি কি পাবা 4 পাবা তেনেকৈ যদি এইবাৰ m ৰ মান তুমি 100 লৈছা বেছিকে লৈছা সো কি হ'ব 2 এটা আগৰ পৰাই আছে আৰু m টো লোৱাৰ লগে লগে কি হৈ যাব 100 এৰে পূৰণ হৈ যাব কিমান পাবা 200 পাবা এইটোও কি হয় যুগ্ম সংখ্যা হয় নে নাই সেই কাৰণে যদি কয় যুগ্ম সংখ্যাৰ সাধাৰণ প্ৰকাশ ৰাখি লিখা তেতিয়া এনেকৈ লিখি দিব লাগিব আৰু এইটো মানে m টোৱে কি বুজাইছে সেইটো লিখিব পাহৰি নাযাবা ওকে সো অযুগ্ম সংখ্যাৰ এবাৰ সুধিছে সাধাৰণ প্ৰকাশ ৰাখি কি এইটো তোমালোকৰ সাৰাংশত দিয়া আছে অযুগ্ম সংখ্যাৰ সাধাৰণ প্ৰকাশ ৰাখি দিছে 2m + 1 এতিয়া +1 টো কিয় আহিছে একদম সহজ ইয়াতেও m কি হ'ব অখণ্ড সংখ্যা হ'ব এতিয়া +1 টো কিয় আহিলে অযুগ্ম সংখ্যাত কাৰণ তুমি যদি 3 সংখ্যাটো ধৰা 3 টো অযুগ্ম সংখ্যা তোমালোকে জানা যেহেতু ক্লাস 9 ত পঢ়া গতিকে 3 আমি কি লিখিব পাৰো 2 + 1 তেনেকৈ 5 সংখ্যাটো কি হয় অযুগ্ম সংখ্যা হয় 5ক তুমি কেনেকৈ লিখিব পাৰা 4 + 1 হয়নে নাই তো এইটো চোৱাচোন এতিয়া 2 ইয়াতে 2 লিখা যি কথা 2 * 1 লিখা একে কথা +1 আকৌ 4 লিখা যি কথা 2 * 2 + 1 লিখা একে কথা এতিয়া ইয়াতে যদি মই m টো 1 বুলি ধৰো তেন্তে 2m + 1 হৈ যাব হয়নে ইয়াতে যদি m টো মই 1 বুলি ধৰো m ৰ মান তেতিয়া হলে এইটো আমি m 1 ৰ ঠাইত m লিখিব পাৰিম সো এইটো হৈ যাব 2m + 1 ঠিক তেনেদৰে m ৰ মান যদি ইয়াতে মই 2 ধৰো তেন্তে এটা 2 টো আছে আৰু ইয়াৰ ঠাইত মই m লিখিব পাৰিম আৰু এইটো হৈ যাব 2m + 1 সেই কাৰণে কি হয় অযুগ্ম সংখ্যাবোৰৰ সাধাৰণ প্ৰকাশ ৰাখি আমি কেনেকৈ লিখিব পাৰো 2m + 1 বুলি লিখিব পাৰো যত m হৈছে অখণ্ড সংখ্যা এতিয়া m ৰ ঠাইত তুমি a b c যিকোনো দিব পাৰিবা নেক্সট কোৱেশ্চনটো আছে যিকোনো সংখ্যাৰ উৎপাদক বুলিলে কি বুজা এতিয়া উৎপাদক তোমালোকে আগতে শিকি আহিছা তথাপি মই এবাৰ কৈ দিছো এটা অখণ্ড সংখ্যাক দুটা বা ততোধিক সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰি ইহতক মূল সংখ্যাটোৰ উৎপাদক বোলে এটোৱে কি বুজায় মই তোমালোকক এটা উদাহৰণ দি দেখুৱাইছো যেনে বুলি লিখিছো মই ইয়াতে 6 এটা সংখ্যা লৈছো মই 6 এতিয়া কি কৈছে যিকোনো অখণ্ড সংখ্যা 6 এটা অখণ্ড সংখ্যা হয় ইয়াক দুটা বা ততোধিক সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰি দুটা বা ততোধিক কেনেকৈ হয় 1 * 6 কিমান হ'ব 6 হ'ব আকৌ 2 * 3 কিমান হ'ব 6 হ'ব 3 * 2 ও 6 হ'ব কিন্তু যেহেতু 2 * 3 লিখিছা গতিকে 3 * 2 লিখাৰ দৰকাৰ নাই এইটো এটা মই উদাহৰণ ললো আৰু এটা উদাহৰণ মই ললো সাপোজ 3 টো কিহেৰে বনাব পাৰিবা 1 * 3 = 3 হয়নে সেই কাৰণে কৈছে যে এটা অখণ্ড সংখ্যা 3ও এটা অখণ্ড সংখ্যা 6ও এটা অখণ্ড সংখ্যা কৈছে যে দুটা বা ততোধিক সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰি এইটো ক্ষেত্ৰত দুটা সংখ্যাৰ পূৰণফল হিচাপেহে প্ৰকাশ কৰিব পাৰি এটা হৈছে 1 আৰু এটা হৈছে সেই সংখ্যাটো নিজে ওকে আৰু ততোধিক উদাহৰণটো আহিব 6 ৰ ক্ষেত্ৰত কাৰণ 1 * 6 এই দুটাটো হৈছে আকৌ 2 * 3 টো হৈছে গতিকে ইয়াতে 4টা পালা কি পালা 1 2 3 আৰু 6 হয়নে গতিকে এই সংখ্যা কেইটা যিকেইটা সংখ্যাৰ পূৰণফলেৰে তুমি যেটো মেইন সংখ্যা আছিল মূল সংখ্যা আছিল হেতু বনালা সেই সংখ্যা কেইটাকে মূল সংখ্যাটোৰ কি বুলি কোৱা হ'ব উৎপাদক বুলি কোৱা হ'ব তেতিয়া হলে যদি 6 ৰ উৎপাদক তোমাক সোধা হয় 6 ৰ উৎপাদক হ'ব 1 2 3 আৰু 6 আৰু 3 ৰ ক্ষেত্ৰত যদি উৎপাদক সোধা হয় তেতিয়া হলে তোমাৰ উৎপাদক হ'ব 1,3 এতিয়া ইয়াতে মই আৰু এটা কথা কৈ দিও যেটো তোমাৰ নেক্সট কোৱেশ্চনত আহিব নেক্সট কোৱেশ্চনটোত আহিব মৌলিক সংখ্যা কাক কয় তো মৌলিক সংখ্যাৰ ক্ষেত্ৰতো উৎপাদকৰ কথা আহিব কিন্তু মৌলিক সংখ্যাৰ ক্ষেত্ৰত এনেকুৱা সংখ্যাবিলাকক মৌলিক সংখ্যা ক'ব যিবিলাকত অকল দুটা উৎপাদক থাকে দুটা পৃথক উৎপাদক থাকে মানে একে হলে নহব এই পৃথক ওয়াৰ্ডটো বহুতে স্কিপ কৰি দিয়ে আৰু তাতে প্ৰবলেম হৈ যায় এটা কোৱেশ্চনত প্ৰবলেম হয় হেতু পিছত পাবা সো পৃথক বুলি কিয় কৈছো কাৰণ 1 এটা বেলেগ সংখ্যা 3 এটা বেলেগ সংখ্যা ঠিক আছে তাৰ মানে মৌলিক সংখ্যা হ'বলে দুটা উৎপাদক থাকিব লাগিব আৰু কেনেকুৱা দুটা উৎপাদক থাকিব লাগিব 1
এক হ'ব লাগিব আৰু 2 নম্বৰটো সেই সংখ্যাটো নিজে হ'ব লাগিব মানে 3 তিনিটো সেই সংখ্যাটো নিজে হয় নে নাই গতিকে এনেকুৱা সংখ্যাবিলাক যেনেকৈ তুমি 5 ল'ব পাৰা 5 ল'লে উৎপাদক উলিয়ালে কি হ'ব 1 * 5 = 5 আৰু বেলেগ নম্বৰেদি তুমি 5 বনাব নোৱাৰা হয়নে গতিকে ইয়াটো কি আহিছে উৎপাদক এটা হৈছে 1 আৰু এটা হৈছে সেই সংখ্যাটো নিজে গতিকে 5 কো কি বুলি কোৱা হ'ব মৌলিক সংখ্যা বুলি কোৱা হ'ব এতিয়া তোমাৰ পৃথক ওয়াৰ্ডটোত কিয় মই ইমান জোৰ দিছো হেতু কৈ দিও 1 যদি উদাহৰণ হিচাপে লোৱা 1ক কেনেকৈ বনাব পাৰা 1 * 1 = 1 তো ইয়াটো বহুতে ভাবিব পাৰে 1 আছে আৰু সেই সংখ্যাটো নিজেই আছে গতিকে এটো কি হৈ যাব এটোও মৌলিক সংখ্যা কিন্তু 1 সংখ্যাটো মৌলিক সংখ্যাও নহয় যৌগিক সংখ্যাও নহয় কিয় নহয় এই পৃথক ওয়াৰ্ডটোৰ কাৰণে মৌলিক সংখ্যা নহয় যৌগিকটো হ'বই নোৱাৰে গতিকে পৃথক সংখ্যাটোৰ কাৰণে কিয় হ'ল কাৰণ 1 আৰু সেই সংখ্যাটো নিজে হলেও দুটা সংখ্যা একে হৈ আছে দুটা সংখ্যা একে হ'ব নোৱাৰিব দুটা বেলেগ বেলেগ যেনেকৈ 2 ললে 1 * 2 = 2 এইটোও মৌলিক সংখ্যা হ'ব 1 আৰু 2 দুটা বেলেগ বেলেগ সংখ্যা পৃথক সংখ্যা I hope it is clear এতিয়া সেকেন্ড কোৱেশ্চনটোলে আহো সেকেন্ড কোৱেশ্চনটো মৌলিক সংখ্যা কাক বোলে হয় হেতু লিখি দিছো মই তোমালোকক ইয়াতে মৌলিক সংখ্যা কি আনসাৰটো হ'ব যিবোৰ অখণ্ড সংখ্যাৰ কেৱল দুটা পৃথক উৎপাদক থাকে 1 আৰু সেই সংখ্যাটো নিজেই তেনেবোৰ সংখ্যাক মৌলিক সংখ্যা বোলে এটো মই এইমাত্ৰ বুজাইছো আকৌ নুবুজাও সেই কাৰণে কিবা যদি ডাউট থাকে তেন্তে কমেন্ট সেকশনত জনাবা মই নিশ্চয় আৰু ভিডিও লৈ আহিম তেতিয়া এতিয়া কৈছো নেক্সট কোৱেশ্চনটো লৈ নেক্সট কোৱেশ্চনটো হৈছে এক সংখ্যাটো মৌলিক নে যৌগিক মই এইমাত্ৰ বুজাইছিলো যে এক সংখ্যাটো মৌলিকো নহয় যৌগিকো নহয় এটোৱে হ'ব আনসাৰ এতিয়া নেক্সট কোৱেশ্চনটো কেতিয়াবা কেতিয়াবা আহি থাকে হেতু হৈছে একমাত্ৰ যুগ্ম মৌলিক সংখ্যাটো কি একমাত্ৰ যুগ্ম মৌলিক সংখ্যা যুগ্ম সংখ্যা 2 হয় নে নাই আৰু 2 টো অলপ আগত মই তোমাক দেখুৱাইছিলো 2 এটা মৌলিক সংখ্যা হয় কিয়নো 2ৰ উৎপাদক 1 আৰু সেই সংখ্যাটো নিজে হয় গতিকে 2 সংখ্যাটো যুগ্মও হয় আৰু 2 সংখ্যাটো কি হয় মৌলিকও হয় গতিকে একমাত্ৰ যুগ্ম মৌলিক সংখ্যাটো হৈছে 2 ঠিক আছে বাকি যিমান সংখ্যা আছে তুমি যদি বেলেগ যুগ্ম সংখ্যা লোৱা তুমি হেতু মৌলিক সংখ্যা হিচাপে নোপোৱা সদায় যৌগিক সংখ্যা হিচাপে আহিব একমাত্ৰ যুগ্ম মৌলিক সংখ্যাটো হৈছে 2 এটো ইম্পৰ্টেন্ট কোৱেশ্চন মাঝে মাঝে আহি যায় শৰ্ট কোৱেশ্চনত নেক্সট কোৱেশ্চনটো লৈ যাও নেক্সট কোৱেশ্চনটোত কৈছে আটাইতকৈ সৰু অযুগ্ম মৌলিক সংখ্যাটো কি এইবাৰ অযুগ্মৰ কথা কৈছে আৰু মৌলিক সংখ্যা কি আহে 1 2 3 এনেকৈ আহি থাকে তেন্তে 1 টো আমাৰ মৌলিকো নহয় যৌগিকো নহয় আমি পালোৱে 2 টো কি হয় যুগ্ম মৌলিক সংখ্যা হয় একমাত্ৰ তেন্তে 3 টো কি হ'ব অযুগ্ম হয় 3 অযুগ্মও হয় আৰু কি হয় মৌলিক সংখ্যা হয় নে হয় কাৰণ 1 আৰু সেই সংখ্যাটো নিজে হয় উৎপাদক গতিকে এই কোৱেশ্চনৰ আনসাৰটো হ'ব 3 আটাইতকৈ সৰু অযুগ্ম মৌলিক সংখ্যা হৈছে 3 নেক্সট কোৱেশ্চনটো হৈছে আটাইতকৈ সৰু মৌলিক সংখ্যাটো কি এতিয়া যদি তুমি যুগ্ম মৌলিক সংখ্যা অযুগ্ম মৌলিক সংখ্যা জানা সৰু তেন্তে 1 টো জানিবা যে 1 টো আমাৰ মৌলিকো নহয় যৌগিকো নহয় নেক্সটটো কি হয় যুগ্ম মৌলিক সংখ্যা হয় গতিকে এইটোৱে সবতকৈ সৰু মৌলিক সংখ্যা হ'বনে নাই 2 টো যদিও যুগ্ম এটো মৌলিক সংখ্যা গতিকে এইটোৱে সবতকৈ সৰু মৌলিক সংখ্যা হ'ব ইয়াৰ আনসাৰটো হৈ যাব 2 2 টো হৈছে আটাইতকৈ সৰু মৌলিক সংখ্যা নোটিস কৰিবা আটাইতকৈ সৰু অযুগ্ম মৌলিক সংখ্যা কৈছে নে অকল মৌলিক সংখ্যা কৈছে যদি কয় আটাইতকৈ সৰু অযুগ্ম মৌলিক সংখ্যা তেতিয়া হ'ব 3 কিন্তু আটাইতকৈ সৰু মৌলিক সংখ্যা যদি কয় যদি যুগ্ম অযুগ্ম একো দিয়া না থাকে তেতিয়া কিন্তু আনসাৰটো হ'ব 2 এই সৰু সৰু বস্তুবিলাক মন কৰিবা লাষ্ট কোৱেশ্চনটো লৈ যাও এতিয়া দিছে লাষ্ট কোৱেশ্চনটো সহমৌলিক সংখ্যা বুলিলে কি বুজা ইংলিশত কোৱা হয় কো-প্ৰাইম নাম্বাৰ সহমৌলিক মানে কি বুজায় মৌলিকৰ কথাটো আহিবই ইয়াতে সপোজ মই দুটা নাম্বাৰ লৈছো এটা লৈছো 2 আৰু এটা লৈছো 5 আৰু এটা এটো এটা নাম্বাৰ ললো এটা পেয়াৰ আৰু এটা পেয়াৰ মই ললো 4 আৰু 6 এতিয়া এই দুটা নাম্বাৰ সহমৌলিক হয় নে নাই বা এই দুটা নাম্বাৰ সহমৌলিক হয় নে নাই তাৰ কাৰণে কি কৰিব লাগিব উৎপাদক উলিয়াব লাগিব প্ৰতিটো নাম্বাৰৰ 2ৰ যদি আমি উৎপাদক উলিয়াও 2ৰ উৎপাদক কি কি হ'ব 2ৰ উৎপাদক হ'ব
1 আৰু 2 সংখ্যাটো নিজে আকৌ যদি 5ৰ উৎপাদক ওলাও তেন্তে কি হ'ব 1 আৰু 5 সংখ্যাটো নিজে গতিকে মই ইয়াতে লিখি লৈছো 1 আৰু 5 ঠিক আছে এইটো কি হল এইটো 2 আৰু 5ৰ উৎপাদক হল ঠিক তেনেদৰে এতিয়া মই 4 আৰু 6ৰ উৎপাদক উলিয়াম 4ৰ কি হ'ব 1 4 গুণ 4 আকৌ 2 2 গুণ 4 গতিকে এই নাম্বাৰ কেইটা কি হয় মৌলিক নহয় যৌগিক হয় যেহেতু ইয়াৰ উৎপাদক দুটাতকৈ বেছি হ'ব কি হ'ব 4ৰ উৎপাদক হ'ব 1 2 আৰু 4 ইয়াতে 2 দুবাৰ আছে যদিও পূৰণ কৰিছো যদিও ইয়াতে দুটা একে সংখ্যা থকা কাৰণে এবাৰে আমি 2 ধৰিম তেনেদৰে 6ৰ যদি উলিয়াও 1 6 গুণ 6 আৰু 2 3 গুণ 6 বেলেগটো বনাব নোৱাৰি গতিকে 6ৰ উৎপাদক যদি আমি কওঁ তেন্তে কি হ'ব 1 2 3 আৰু 6 হ'ব এইটো হল 6ৰ আৰু 4ৰ উৎপাদক ঠিক আছে এতিয়া সহমৌলিক হয় নে নাই তাৰ কাৰণে কি কৰিব লাগিব আমি সাধাৰণ উৎপাদক উলিয়াব লাগিব মই শৰ্টকাটত লিখিছো সাধাৰণ উৎপাদক মানে কি যে দুটা নাম্বাৰৰ যে উৎপাদক উলিয়ালা তাৰে ভিতৰত একে কোন কেইটা নাম্বাৰ আছে তো 2 আৰু 5ৰ মাজত সাধাৰণ উৎপাদক অকল 1 হ'ব কিন্তু 4 আৰু 6ৰ যদি তুমি সাধাৰণ উৎপাদক উলিওৱা তেতিয়া তুমি কি পাবা তেতিয়া তুমি চোৱাচোন মিল থকা 1 পালা আৰু 2 পালা দুটা সংখ্যা পালা হয়নে 1 আৰু 2 এটো সাধাৰণ উৎপাদক হল এতিয়া সহমৌলিক সংখ্যা কাক ক'ব যেতিয়া তুমি কিবা দুটা নাম্বাৰ ললা যিকোনো দুটা নাম্বাৰ আৰু যিকোনো দুটা নাম্বাৰৰ সাধাৰণ উৎপাদকটো যদি তুমি সদায় 1 পোৱা মানে এটাই কমন নাম্বাৰ থাকিব এটাই সেম নাম্বাৰ থাকিব সেইটো যদি 1 হয় তেতিয়া হলে তেনেকুৱা সংখ্যাবোৰক কি বুলি কোৱা হ'ব কোপ্ৰাইম সহমৌলিক সংখ্যা বুলি কোৱা হ'ব 4 আৰু 6 যদি লোৱা এইটো সহমৌলিক সংখ্যা নহয় কিন্তু 2 আৰু 5 যদি লোৱা এইটো সহমৌলিক সংখ্যা হ'ব এতিয়া মই কাক বুলিটো লিখি দিছো এইটো বুজি পাইছা চাগে কিবা ডাউট থাকিলে কমেন্ট সেকশনত জনাবা আনসাৰটো হ'ব দুটা সংখ্যাক সহমৌলিক বুলি কোৱা হয় যদি সিহঁতৰ সাধাৰণ উৎপাদক কেৱল 1 আজিৰ কাৰণে এইখিনিয়ে এইকেইটা কোৱেশ্চন সাৰাংশৰ পৰা লোৱা হৈছে সামাৰীৰ পৰা লোৱা হৈছে পঢ়িবা কিবা যদি ডাউট থাকে জনাবা ভিডিওটো চোৱাৰ বাবে থ্যাংক ইউ